নমস্কাৰ ইনসাইট ইন্ডিয়া চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দেখাৰ চেষ্টা কৰিছো, কিয়নো ঋণত কক বকাইছে এতিয়া অসমে। অসম চৰকাৰে কেৱল ঋণৰ ওপৰত লৈছে ঋণ, এফালে হিতাধিকাৰী সৃষ্টি কৰিছে, আনফালে ঋণৰ বুজাত কক বকাইছে অসমবাসীয়ে। কিন্তু এই মুহূৰ্তলৈকে চৰকাৰে কিমান টকাৰ ঋণ ললে আপুনি জানেনে? সেয়া জানিলে আপুনিও আচৰিত হ'ব। এই মুহূৰ্তত সেই খবৰ লৈ অহাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে। ঋণত কক বকাইছে অসমে। অসম চৰকাৰে ঋণৰ ওপৰত লৈছে ঋণ, এফালে হিতাধিকাৰী সৃষ্টি, আনফালে ঋণৰ ওপৰত ঋণ। এতিয়ালৈকে অসম চৰকাৰৰ ঋণ কিমান জানি লওক আপুনিও। এতিয়ালৈ অসম চৰকাৰৰ ধাৰ প্ৰায় 1.5 লাখ কোটিৰো অধিক। অহা 24 ডিচেম্বৰত 900 কোটি টকাৰ ঋণ ল'ব চৰকাৰে। ইয়াৰ পূৰ্বেও এসপ্তাহত 750 কোটিৰ ঋণ লৈছিল চৰকাৰে। এতিয়া অসমে কক বকাইছে ঋণত। অসম চৰকাৰে ঋণৰ ওপৰত ঋণ লৈছে, এফালে হিতাধিকাৰী সৃষ্টি কৰিছে, আনফালে ঋণৰ ওপৰত ঋণ লৈছে চৰকাৰে। এতিয়ালৈকে অসম চৰকাৰৰ ধাৰ প্ৰায় 1.5 লাখ কোটিৰো অধিক। অহা 24 ডিচেম্বৰত 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। ইয়াৰ পূৰ্বেও এসপ্তাহত 750 কোটিৰ ঋণ লৈছিল চৰকাৰে।